নমস্কাৰ। আজি মই আগবঢ়াইছো নগেন শইকীয়াৰ চুটিগল্প বন্ধ কোঠাত ধুমুহা এক অধিবাস্তৱবাদী পাঠ শীৰ্ষক এটি আলোচনা। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ, সাম্প্ৰতিক কালৰ অসমৰ বৌদ্ধিক জগতৰ কাণ্ডাৰী অধ্যাপক ডক্টৰ নগেন শইকীয়া একেধাৰে গল্পকাৰ, ঔপন্যাসিক, কবি, সমালোচক, ভ্ৰমণ সাহিত্য লেখক, অনুবাদক, শিক্ষাবিদ আৰু সাংবাদিক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শইকীয়াই ৰামধেনু যুগত গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল। আন্ধাৰত নিজৰ মুখ শীৰ্ষক গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা, অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰতি বট বৃক্ষ সম অৱদান আগবঢ়োৱা শইকীয়াৰ মিতভাষ আৰু অসমীয়া মানুহৰ ইতিহাস অসমীয়া সাহিত্যত একক আৰু অনন্য কৃতি। কুবেৰ হাতী বৰুৱা, ছবি আৰু ফ্ৰেম, বন্ধ কোঠাত ধুমুহা, মাটিৰ চাকি, অস্তিত্বৰ শিকলি, অপাৰ্থিব পাৰ্থিব, আন্ধাৰত নিজৰ মুখ, হেমন্ত কালৰ এটি গধূলি আদি চুটিগল্প পুথিৰে অসমীয়া গল্প সাহিত্যক সমৃদ্ধ কৰা শইকীয়া অসমীয়া সাহিত্য আকাশৰ ভোটা তৰা। বন্ধ কোঠাত ধুমুহা নামৰ চুটিগল্পটি একে নামৰে গল্পপুথিখনৰ অন্তৰ্গত। ৰামধেনু যুগতে গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰি বৰ্তমানলৈকে জনপ্ৰিয় হৈ থকা নগেন শইকীয়াৰ গল্পসমূহক দুটা পৰ্যায়ত ভাগ কৰিব পাৰি। ক. পৰম্পৰাগত কাহিনী প্ৰধান অথবা চৰিত্ৰ প্ৰধান। খ. সুসংহত কাহিনীৰ পৰিৱৰ্তে বিমূৰ্ত ধাৰণা উপস্থাপিত গল্প। বন্ধ কোঠাত ধুমুহা দ্বিতীয় পৰ্যায়ৰ এটি পৰিণত গল্প। গল্পটি এক বিশেষ কৌশলেৰে উপস্থাপিত। পৰম্পৰাগত সুসংহত কাহিনী কথনৰ প্ৰচলিত ৰীতিৰ পৰা লেখক আঁতৰি আহিছে। ব্যতিক্ৰমধৰ্মী বৰ্ণনা কৌশলৰ সহায়ত হৃদয়ৰ অন্তৰ্লীন ভাৱনাৰ প্ৰবাহমানতা ইয়াত ধৰা পৰিছে। গল্পটিত মানুহৰ মনৰ ভিতৰত ক্ৰিয়া কৰি থকা কিছুমান বিমূৰ্ত ধাৰণাৰ প্ৰকাশ ঘটিছে। এগৰাকী নামবিহীন কথকে প্ৰতীকাত্মক সংলাপেৰে নিজৰ উপলব্ধি প্ৰকাশ কৰিছে। কথক এগৰাকী মাজবয়সীয়া পুৰুষ বুলি অনুমান কৰিব পাৰি। সেই চৰিত্ৰৰ মনত তোলপাৰ লগোৱা ভিন্নমুখী ভিন্নধৰ্মী চিন্তাই মনৰ ভিতৰত ধুমুহাৰ সৃষ্টি কৰিছে। সৎ অসৎ, ভাল বেয়া, নৈতিক অনৈতিক অনেক পূৰ্বকৃতিয়ে আহি একে সময়তে চৰিত্ৰটোৰ মনত ধৰা দিছে। ঔচিত্য অনৌচিত্যৰ দ্বন্দ্বই অনামী কথকৰ হৃদয় বিধ্বস্ত কৰিছে। মনৰ ভিতৰত এই ধুমুহাই বক্তাক যেন মষিমূৰ কৰি পেলাব। গল্পৰ আৰম্ভণিতে আইকোত মোৰ কোঠাত এটাৰ পৰা আন এটা সুৰলৈ দ্ৰুত অবিচ্ছেদিত গতিত সুৰৰ মিৰ। কিন্তু ধাৰাবাহিক মিৰটো নহয়, পাঁচোটা সুৰ জঁপিয়াই যোৱা প্ৰক্ষেপহে। বোধ কৰো ৰাগৰ ডিস্কৰ্ড। সেই সুৰ, ৰাগ আৰু বাদ্যযন্ত্ৰৰ এনে এটা ভয়ানক গুমগুমনি আৰম্ভ হল আনকোট বুলি বৰ্ণনা কৰি লেখকৰ বিবেকচালিত মনৰ এক প্ৰতিৰূপ দাঙি ধৰিছে। মানুহৰ মন এতিয়া ডিস্কৰ্ড। জীৱনৰ নিৰ্দিষ্ট ৰূপ নাই। ডিকনষ্ট্ৰাক্ট। জীৱনত একোজন মানুহ একোটি নিসংগ দ্বীপৰ বাসিন্দা। নিজৰ মাজতে আবদ্ধ মানুহে নিজৰ সৈতেই যুঁজ বাগৰ কৰে। আত্মদ্বন্দ্বত পৰে। অধিবাস্তৱবাদ হৈছে সাহিত্য সমালোচনা নাইবা সাহিত্যৰ ব্যাখ্যা আগবঢ়োৱা এক তত্ত্ব বা দৰ্শন। ইয়াৰ অৰ্থ হৈছে যি বাস্তৱৰ ঊৰ্ধ্বত অথবা অৰ্থাৎ যাক আমি বাস্তৱ বুলি জ্ঞান কৰো তাৰ সীমাৰ বাহিৰত। অধিবাস্তৱবাদৰ মতে মানুহৰ চেতন মনটো বিভিন্ন নিয়ম আৰু সংস্কাৰৰ দ্বাৰা নিয়ন্ত্ৰিতভাৱে তাৰ মাজত প্ৰকৃত মানুহটোৰ পৰিচয় ফুটি নুঠে। অৱচেতন মনৰ মাজতহে সংস্কাৰ আৰু নীতি নিয়মৰ নিয়ন্ত্ৰণ নথকা প্ৰকৃত মানুহটোৰ বাস্তৱ পৰিচয় লুকাই থাকে। এই বাস্তৱতা অধিবাস্তৱতা, অৰ্থাৎ ছুপাৰ ৰিয়েলিজিম বা চুৰ ৰিয়েলিজিম। আলোচিত চুটিগল্পটিৰ কথকগৰাকীৰ মন বাস্তৱতাৰ পৰা সীমাৰ বাহিৰলৈ গৈ অৱচেতন মনেৰে সপোনৰ ৰাজ্য এখনতহে যেন বিচৰণ কৰিছে। আধুনিক পৃথিৱীত মানুহৰ মন বহুতৰপীয়া, বহুধা বিভক্ত, ভিৰৰ মাজতো অকলশৰীয়া। বন্ধ কোঠাত ধুমুহা গল্পৰ কথক এনে এগৰাকী
আধুনিক মানুহৰ প্ৰতিনিধি। গল্পটোৰ আৰম্ভণিত বন্ধ কোঠাটোৰ ভিতৰত বক্তাই বিভিন্ন ৰাগৰ সংগতিবিহীন এনে সুৰৰ সংমিশ্ৰণ শুনিবলৈ পালে, যিয়ে তেওঁৰ শৰীৰ মন অশান্ত অস্থিৰ কৰি তুলিছে। আইকোত ক্ষতবিক্ষত হৈ চটফটাই বিচনাৰ পৰা নামি দুৱাৰ খুলিবলৈ আনকোত তেওঁ দৌৰ মাৰিলে। অশান্তিৰ হাত সাৰিবলৈ কোঠাৰ পৰা বাহিৰ ওলাই যাব খুজিও তেওঁ দুৱাৰখন খুলিব পৰা নাই। খিৰিকীৰেও ওলাব নোৱাৰি কোঠাৰ বেৰেদি বগাই ভেণ্টিলেটৰ খুলিবলৈ গৈ দেখিছে ভেণ্টিলেটৰবোৰ এচটা এচটা শিল হৈ পৰিছে। দুৱাৰ খিৰিকী ভাঙিবলৈ হাতুৰি বিচাৰি পুৰণি বাতৰি কাকতবোৰৰ মাজত হাত ভৰোৱাৰ লগে লগে পুৰণি খবৰবোৰে শৰীৰ ৰূপ ধৰি উঠি আহি তেওঁক ভৰ্ৎসনা কৰিবলৈ ধৰিলে। ক্ষুধা, বুভুক্ষা, হত্যা, হিংসা, মাৰপিট, যুদ্ধ বিগ্ৰহ, দুৰ্ঘটনা, ষড়যন্ত্ৰ, প্ৰেম, বিৰাগ, বক্তৃতা আদি বিভিন্ন খবৰবোৰে এসময়ত সমাজক বিচলিত কৰিব পৰাকৈ বাতৰি কাকতত প্ৰকাশ হৈছিল। সময়ৰ সোঁতত সেই বাতৰিৰ চাঞ্চল্য, বিষাদ, আনন্দ সকলো পাহৰণিৰ বুকুত লীন গল। এইবাৰ বক্তাই কিতাপ কাগজ, চিঠিপত্ৰ, জোতাৰ ব্ৰাছ, চিগাৰেট, জুইশলাৰ খালী বাকচৰ দৰে প্ৰাত্যহিক জীৱনৰ লাগতিয়াল বস্তুবোৰৰ অৱশিষ্ট জমা হৈ থকা ৰেকত খুন্দা মাৰিলেগৈ। তাতো একাধিক গাভৰু মহিলাৰ ভৰ্ৎসনাৰ সন্মুখীন হল। বন্দিতা, জুৰি, ৰিজু, বন্ধুপত্নী আদিয়ে তেওঁলোকৰ দেহমনৰ সমস্ত সম্পদ হৰণ কৰাৰ অপৰাধত তেওঁক অভিযুক্ত কৰিলে। হাতুৰি বিচাৰি বক্তাই পুনৰ তেওঁৰ কোঠাৰ স্তূপীকৃত কিতাপবোৰ আঁতৰাই দিয়াত পঁইতাচোৰা, নিগনি, মকৰাৰ দল আদি বাহিৰ হৈ তেওঁৰ প্ৰতি ভৰ্ৎসনাসূচক শ্লোগান দি আঁতৰি গল। কিতাপৰ পাতবোৰেও গাঁঠিৰ পৰা মুকলি হৈ চক্ৰাকাৰে ঘূৰি একোটা চৰাই হৈ তেওঁক খুটিবলৈ ধৰিলে। কোঠাৰ আলনাত খেলিমেলি হৈ থকা কাপোৰবোৰৰ মাজত মুখ লুকুৱাবলৈ চেষ্টা কৰাত তেওঁ এটা গোন্ধ পাবলৈ ধৰিলে। সেই গোন্ধ তেওঁৰ দেহৰ ঘামৰ নহয়, তেওঁৰ দৃষ্টিৰ গোন্ধ। আইকোত তাত কুৎসিত কামনাৰ গোন্ধ আছে, ষড়যন্ত্ৰৰ গোন্ধ আছে, ঠগবাজিৰ গোন্ধ আছে, ভণ্ডামীৰ গোন্ধ আছে। আনকোত তাৰ পিছত তেওঁৰ জোতাযোৰেও মাত দিলে। তেওঁ যলৈ যায় তাৰ গোন্ধ তেওঁৰ গাতো আছে। বেয়া গোন্ধ সহিব নোৱাৰি কথকৰ বমি ওলাই আহিব ধৰাত কোঠাৰ এচুকত থকা খালী মদৰ বটল কেইটাইও সকীয়াই দিলে তেওঁলোকৰ গাত বমি নকৰিবলৈ। এনে অৱস্থাত তেওঁ কি বিচাৰিছিল পাহৰি গল। এইবাৰ টেবুলৰ ঘড়ীটোৱেও অভিযোগ দিলে, আইকো তুমি মোক বাৰে বাৰে হত্যা কৰা, তোমাৰ কোনো জ্ঞান নাই, বুদ্ধি নাই, বিবেচনা নাই। আনকোত আধা খোৱা চিগাৰেটৰ টুকুৰাবোৰ জ্বলি ধোঁৱাই উঠি কলে, আইকোত সিহঁতে সময়হে পুৰিছে। টেবুলত থকা তাচপাতে কলে, সিহঁতে সময় ধৰি ৰাখিব জানে। বক্তা এইবাৰ অস্থিৰ হৈ জ্ঞান শূন্য হৈ কোঠাৰ সমস্ত বস্তু টানি আজুৰি পেলাই দিব খোজাত বেৰৰ কেলেণ্ডাৰৰ অল্পবসনা যুৱতী ছোৱালীজনীয়েও নগ্ন হৈ ধৰা দিলে। তাৰপিছত কাপ, প্লেট, চচপেনেও বিষদৃশ বাদ্য বজাই ঠাট্টা বিদ্ৰূপ কৰিলে। অতিষ্ঠ হৈ কথকগৰাকীয়ে দুৱাৰ খিৰিকী ভেণ্টিলেটৰেৰে ওলাবলৈ ব্যৰ্থ হৈ বিচনাত লুকাবলৈ লৰ মাৰোতে উজুটি খাই পৰি গল। তেওঁ দেখিলে মজিয়াত তেওঁৰ প্ৰেমৰ প্ৰতিদ্বন্দ্বী, বন্ধু, আত্মীয়, অনাত্মীয় অনেক মানুহৰ মৰাশ। তেওঁৰ চিঞৰি কবৰ মন গল, আইকোত মই ইহঁতক নাই মৰা, মই ইহঁতক নাই মৰা, মই কেৱল কোনো কোনো সময়ত ইহঁতক হত্যা কৰাৰ কথা ভাবিব পাৰো। আনকোত তেওঁৰ মুখৰ পৰা মাত বাহিৰ নহল। পুনৰ পলাবলৈ চেষ্টা কৰি বিচনাৰ ওচৰলৈ গৈ দেখিলে বন্দিতা, জুৰি, শান্তি, মিছেছ কেলেণ্ডাৰৰ ছোৱালী সকলোৱে নাঙঠ মৰাশ তেওঁৰ বিচনাত পৰি আছে আৰু ৰক্তাক্ত অৱস্থাত পৰি আছে সিহঁতৰ ভৰি পঠানৰ ফালে কিছুমান মৃত ভ্ৰূণ। কোঠাৰ ভিতৰত সঞ্চাৰী আৰু আভোগৰ বিভেদ নোহোৱা ভয়ানক সুৰ বাজি উঠিল। এক ধুমুহাৰ আভাস শুনা গল। বক্তাই আত্মৰক্ষাৰ বাবে মৃত মানুহবোৰৰ পৰা মুখ লুকুৱাবলৈ, নিজক নিজৰ পৰা লুকুৱাবলৈ মৰাশবোৰৰ মাজলৈ বগুৱা বাই সোমাই যাবলৈ ধৰিলে। ইয়াতে গল্পটোৰ সামৰণি পৰিছে। গল্পটোত লেখকে চেতন আৰু অৱচেতন মনৰ দ্বন্দ্ব প্ৰকাশ কৰিছে।
মুকলিকৈ প্ৰকাশ কৰিব নোৱাৰা অনেক কথা মানুহৰ মনৰ ভিতৰত অগাদেৱা কৰি থাকে। অৱচেতন মনত ভিৰ কৰি থকা অনেক গোপন কথাই বহু সময়ত চিন্তাশীল অন্তৰ্মুখী ব্যক্তিক ভাৰাক্ৰান্ত কৰি থাকে। যিবোৰ কথা অস্বীকাৰ কৰিবও নোৱাৰি, আনহাতে মানি লৈ আনৰ আগত প্ৰকাশ কৰিবও নোৱাৰি। একেদৰে মানুহে এনে বহু অভিজ্ঞতাৰ সন্মুখীন হয় যাক বাস্তৱত পৰিপাটিকৈ বিশ্লেষণ কৰিবও নোৱাৰি। এনে অৱস্থাত লেখকসকলে প্ৰতীকী অভিব্যঞ্জনাৰ সহায় লয়। বন্ধ কোঠাত ধুমুহা গল্পটোত এক অগতানুগতিক নতুন পৰিৱেশৰ সৃষ্টি হৈছে। বাতৰি কাকতৰ খবৰ, ৰেকৰ্ড জমা হৈ থকা স্তূপীকৃত আৱৰ্জনাৰ মাজত থকা চিঠি, কিতাপৰ মাজত থকা চিঠি, পঁইতাচোৰা, নিগনি, মকৰা, কিতাপৰ পাত, কাপোৰৰ গোন্ধ আদিয়ে লেখকক অভিযুক্ত কৰিছে, ভৰ্ৎসনা কৰিছে, জীৱন্ত মানুহৰ দৰে কথা কৈছে। নিৰ্জীৱ পদাৰ্থ বা অমাত জীৱসমূহক প্ৰত্যক্ষ কৰি নামবিহীন পুৰুষগৰাকীৰ মন গহ্বৰত লুকাই থকা অপৰাধ প্ৰৱণ চেতনা আৰু বিবেকৰ মাজত দ্বন্দ্বৰ সৃষ্টি হৈছে। কথকগৰাকীৰ নিসংগতা, অনুশোচনা, হতাশা, বিষণ্ণতাৰ প্ৰকাশৰ বাবে লেখকে ব্যৱহাৰ কৰিছে কবিতাৰ দৰে ব্যক্তিগত প্ৰতীকী ভাষাৰ। এপচাৰ নাটকত ব্যৱহৃত প্ৰতীকী ব্যঞ্জনাই যিদৰে নাটকৰ কাব্যিক আবেদন সৃষ্টি কৰে, এই চুটিগল্পটিতো ভাষাৰ ব্যাকৰণে সমৰ্থন নকৰা অৰ্থহীন অথচ ইংগিতময় সংলাপেৰে জীৱনৰ জটিল উপলব্ধিৰ উমান দিছে। আকৌ চিঠিৰ জাপত হাত পৰাৰ লগে লগে এটা উচুপনি, হৃদয় মন্থন কৰি অহা উচুপনি। লাজ নাই তোমাৰ? দেখা নাই আমি বিষাদালাপ কৰি আছো? কেলেই লাগে হাতুৰিটো? ঘড়ীটোৱে সুধিলে। টেবুলত সিঁচৰতি হৈ থকা তাজপাত জাপে চকু টিপিয়াই কলে, মিছাকে কৈছে, সময় আমি ধৰি ৰাখিব পাৰো। চকুৰ দৃষ্টিৰ গুণ, চিঠিৰ জাপে উচুপি উচুপি কথা কোৱা, তাজপাতে কথা কোৱা, এনেবোৰ বিষয় সাধাৰণ পাঠকৰ বাবে অৰ্থহীন, বিসংগতিপূৰ্ণ যেন লাগে। কিন্তু উচ্চস্তৰীয় চিন্তাশীল পাঠকৰ বাবে এনে সংলাপ আৰু বৰ্ণনাই সীমিত অৰ্থৰ শব্দৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰা বিমূৰ্ত ভাৱ সম্পন্ন ব্যঞ্জিত অৰ্থৰ যোগান ধৰিব পাৰে। সমকালীন সমাজত পৰিৱৰ্তনশীল ব্যক্তিকেন্দ্ৰিক, একাকী, হতাশাগ্ৰস্ত জীৱনৰ ৰূপ আৰু অস্তিত্বৰ ব্যাখ্যা আগবঢ়াবলৈ লেখকসকলে এক প্ৰকাৰৰ স্বপ্নৰাজ্যৰ অৱতাৰণা কৰে। নিদ্ৰামগ্ন অচেতন অৱস্থাত সপোনত অসম্ভৱো সম্ভৱ হয়। হাতী, ঘোঁৰা, বাঘ, ভালুকে কথা কয়, চাই থাকোতে সাপ এডাল গৰুলৈ ৰূপান্তৰিত হয়। এইবোৰ কথা সপোনৰ বুলি মানুহে আওকাণ কৰিলেও সপোন অৱচেতন মনৰেই প্ৰকাশ। কৌশলপূৰ্ণভাৱে সাম্প্ৰতিক সমাজৰ শৃংখলাহীন জীৱনৰ ছবি এখন এই অধিবাস্তৱবাদী গল্পটিত উন্মোচিত হৈছে। বহুতৰপীয়া মানৱ মনৰ অন্তৰ্লীন হৈ থকা অৱচেতন মনৰ ই এক নিদৰ্শন হ'ব পাৰে। আত্মৰক্ষাৰ উপায় সন্ধান কৰাটো মানুহৰ স্বাভাৱিক প্ৰৱণতা। নিজৰ অন্তৰ্জগতলৈ ভুমুকিয়াই চাই, নিজৰ কৃতকৰ্ম, নিজৰ অৱদমিত অনৈতিক অসৎ ইচ্ছাৰ হেতাও পৰা দেখি সন্ত্ৰস্ত হৈ পৰা কথকে অৱদমিত জৈৱিক কামনাৰ অস্তিত্বৰ পৰা পলায়নৰ বাট বিচাৰি হাবাথুৰি খাই বন্ধ কোঠাৰ পৰা মুক্তিৰ বাট বিচাৰি পোৱা নাই।